নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ৩ ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষালৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় 3.0 আঁচনিলৈ নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, মহানৱমীৰ শুভ দিনত আপোনালোকক জনাব বিচাৰিছোঁ যে অসমৰ সৰ্ববৃহৎ আৰ্থিক সবলীকৰণ আঁচনি অৰুণোদয় 3.0 অহা 7 অক্টোবৰত আমি মুকলি কৰিম। ইয়াৰ দ্বাৰা 30 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব। আমাৰ অসম চৰকাৰ সদায় আপোনালোকৰ লগত আছে আৰু আপোনালোকৰ প্ৰতিটো সমস্যা আৰু অভিযোগ সমাধান কৰিব। তাৰপিছত লিখা আছে, অন দ্য auspicious occasion of Mahanavami, happy to share the Assam biggest financial empowerment scheme Arunodaya 3.0 will be launched on October 7, providing assistance to over 30 lakh families directly in their bank account. তো ইয়াৰ লগতে আৰু এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো সেইটো দেখুৱাই দিছোঁ, ইয়াৰ পিছত বিতংভাৱে আপোনালোকক বুজাই দিম। তো ইয়াতে লিখা আছে, অৰুণোদয় 3.0 আঁচনি মহিলা সবলীকৰণেৰে সমাজ শক্তিশালী। তাৰপিছত কৈছে, ৰাজ্যজুৰি আনুষ্ঠানিক শুভাৰম্ভৰ দিন 7 অক্টোবৰ 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আৰু যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250 টকা পোৱাৰ বাবে যোগ্য, সেইসকল মানুহৰ বেংক একাউণ্টত অহা 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো ইয়াৰ উপৰিও অসম চৰকাৰে ঘোষণা কৰিছে যে অসমত 30 লাখতকৈ অধিক পৰিয়াল অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈছে। তো 30 লাখতকৈ অধিক পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250 টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে আৰু আপোনালোকে যদি ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰিছে, তেন্তে নিঃসন্দেহে অহা 7 অক্টোবৰ তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল, অসম চৰকাৰে আৰম্ভ কৰা কেইখনমান চাকৰিৰ ফলাফলৰ তাৰিখ লৈ। তেনেকৈ এখন আপডেট চাকৰিৰ ফলাফল ঘোষণাক লৈ অসম চৰকাৰে প্ৰদান কৰিছে। ইয়াতে লিখা আছে, বিভিন্ন পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা। 1 নম্বৰত কৈছে ADRE তৃতীয় বৰ্গ 10 অক্টোবৰ। তো যিসকল ল'ৰা ছোৱালীয়ে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত তৃতীয় বৰ্গত পৰীক্ষা দিছিল, সেইসকলৰ ফলাফল 10 অক্টোবৰ তাৰিখে ঘোষণা হ'ব। তাৰপিছত কৈছে, যিসকলে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 4th গ্ৰেডত পৰীক্ষা দিছিল, সেইসকলৰ ফলাফল অহা 15 অক্টোবৰ তাৰিখে অসম চৰকাৰে ঘোষণা কৰিব। তাৰপিছত 3 নম্বৰত কৈছে, স্বাস্থ্য বিভাগৰ বিভিন্ন পদত পৰীক্ষা দিয়াসকলৰ ফলাফল 12 অক্টোবৰ তাৰিখে অসম চৰকাৰে ঘোষণা কৰিব। তাৰপিছত 4 নম্বৰত কৈছে, প্ৰাথমিক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ ফলাফল 15 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰি 20 অক্টোবৰ তাৰিখৰ ভিতৰত অসম চৰকাৰে ঘোষণা কৰিব। তাৰপিছত কৈছে, উপ পৰিদৰ্শক, অগ্নি নিৰ্বাপক সেৱা আদিত পৰীক্ষা দিয়াসকলৰ ফলাফল অহা 10 অক্টোবৰ তাৰিখৰ ভিতৰত অসম চৰকাৰে প্ৰকাশ কৰিব। তাৰপিছত একেবাৰে শেষত কৈছে, ABUB কনষ্টেবলত আবেদন কৰাসকলৰ ফলাফল চলিত অক্টোবৰ মাহৰ যিকোনো এটা দিনত অসম চৰকাৰে ঘোষণা কৰিব। এইকেইখন পৰীক্ষা যিসকল ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিল, সেইসকলৰ ফলাফল চলিত অক্টোবৰ মাহতে অসম চৰকাৰে প্ৰকাশ কৰিব। তো আজি ইমানেই, ধন্যবাদ।